জুবিন গাৰ্গৰ ফটো মচি পেলোৱা সন্দৰ্ভত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। এই বিষয়ত সকলোৱে লাগি থাকিব নালাগে। জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব। ইমান ভাল খবৰ এটাৰ মাজত চাফাই কৰাৰ বাবে কোনোবা এজন শ্ৰমিকে ছবিখন মচি দিলে বুলিয়েই ইমান হৈচৈ লগাব নালাগে। জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ, মৰম কৰোঁ, সন্মান কৰোঁ। চৰকাৰেও ইতিমধ্যে জুবিন গাৰ্গৰ বাবে বহুত কাম হাতত লৈছে বুলি প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ। নাই এইবিলাকত আমি নহয় চোৱা, এইবিলাকত আমি চবে লাগি থাকিব নালাগে। এইবিলাক চেনজিটিভ ইছ্যু। এইবিলাক যদি চবে লাগি থাকে বাকী কাম কোনে কৰিব? এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে, আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয়, দিল্লীতো হ'ব পাৰিলে হয়, বেলেগ ৰাজ্যতো হ'ব পাৰিলে হয়, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে। সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে, শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইছ্যুত মানে যাব নালাগে। জুবিনক আমি চবে ভাল পাওঁ, মৰম কৰোঁ, সন্মান দিওঁ। তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে, ঘোষণা কৰিছে। গতিকে আমি অন্তৰত ৰাখক, বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে। গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব, এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে, আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ। আজি জাপানত কৰ্মসংস্থাপন দিবৰ কাৰণে, জাপানীজ ভাষা শিকাৰ কাৰণে আজি অসম চৰকাৰে আমাৰ যুৱক যুৱতীসকলক এটা সুবিধা কৰি দিছে।